কেইদিনমান আগত মুকিবুৰ ৰহমান ভুয়া আজহাৰী সাহাবৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ। তাত এজনে কমেণ্ট কৰিছে যে মিলাদুন্নবী বিষয়টি ভালদৰে আলোচনা কৰিব লাগে। গতিকে আজিৰ এই ভিডিঅ'ত মিলাদুন্নবীৰ বিষয়ে বিতং আলোচনা কৰা হ'ব। যিসকলে ঈদ মিলাদুন্নবী নামৰ উৎসৱ পালন কৰে তেওঁলোকৰ ওচৰত কি দলিল, বা যিসকলে এই উৎসৱ পালন নকৰে তেওঁলোকে কিয় পালন নকৰে, এই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰা হ'ব। তাৰ আগতে এটা সৰু ইনফৰমেশ্যন দি লৈছোঁ। আজি মুকিবুৰ ৰহমান আজহাৰী সাহাবক কল কৰিছিলোঁ। তেখেতক সুধিলোঁ যে আপোনাৰ বিষয়ে যে এটা অডিঅ' ভাইৰেল হৈছিল, আপুনি কৈছিল যে ইয়াৰ ফৰেনচিক লেবৰেটৰী টেষ্ট কৰাব, সেইটো কি হ'ল? তাৰপিছত তেখেতে ফোন কাটি দিছে। এতিয়া প্ৰথম প্ৰশ্ন হ'ল, মুকিবুৰ ৰহমান আজহাৰী সাহাবে কৈছিল যিহেতু যে এইটো ফৰেনচিক লেবৰেটৰী টেষ্ট কৰাব, তেখেতে টেষ্ট কৰালে নে নাই? যদি টেষ্ট কৰাইছে ৰিপৰ্ট কি আহিল? তেখেতে এজন মুফতি মানুহ, তেখেতৰ কথা মানুহে বিশ্বাস কৰিছিল যে টেষ্ট বোধহয় কৰাব। গতিকে আপুনি যিহেতু নিজেই কৈছিল যে টেষ্ট কৰাব, গতিকে টেষ্ট কৰালে নে নাই বা তাৰ ৰিপৰ্ট কি আহিল, এইটো সোধাৰ অধিকাৰ আমাৰ আছে। গতিকে মুকিবুৰ ৰহমান আজহাৰী সাহাব য'ত ধৰ্ম সভা কৰিবলৈ যায়, মানুহক নচিহত কৰিবলৈ যায়, মই ৰাইজক অনুৰোধ কৰিম আপোনালোকে এবাৰ তেখেতক প্ৰশ্ন কৰক যে মুকিবুৰ ৰহমান আজহাৰী সাহাব, আপুনি যেহেতু কৈছিল যে ফৰেনচিক লেবৰেটৰী টেষ্ট কৰাব, গতিকে আপুনি টেষ্ট কৰালে নে নাই বা ইয়াৰ ৰিপৰ্ট কি আহিল, টেষ্ট কৰক। কাৰণ আপুনি কৈছে মহিলাগৰাকী মিছা মাতিছে, ভুৱা মানি লৈছে মহিলাগৰাকী ভুৱা। যদি অলপ সময়ৰ কাৰণে ধৰি লওঁ মহিলাগৰাকী মিছা মাতিছে, আপুনি যে সত্য সেইটো প্ৰমাণ কেনেকৈ হ'ল? আপুনি নিজেই কৈছিল যে টেষ্ট কৰাব, গতিকে টেষ্ট ৰিপৰ্টটা আগতে আপুনি ৰাইজৰ আগত উপস্থাপন কৰক। এতিয়া আহিছোঁ মূল আলোচনালৈ। ঈদ মিলাদুন নবী অৰ্থাৎ আমাৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিনত ঈদ পালন কৰা বা উৎসৱ পালন কৰা। ঈদ মানে উৎসৱ, মিলাদ মানে জন্ম, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিনত ঈদ পালন কৰা বা উৎসৱ পালন কৰা। এতিয়া আমাৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিনত আমি উৎসৱ পালন কৰিব পাৰি নে নাই, সমদল উলিয়াব পাৰি নে নাই, ইয়াত দুটা মত আছে। এক পক্ষই কৈছে নাই, এই দিনত আমি উৎসৱ পালন কৰাটো বিদাত। অন্য পক্ষে কৈছে নাই, এই দিনত আমি ঈদ বা উৎসৱ পালন কৰাটো সমদল উলিওৱাটো মুস্তাহাব। এতিয়া আমাৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম কোনদিনা হৈছিল? সোমবাৰে হৈছিল, ইয়াত কোনো ইখতিলাফ নাই, সকলোৱে একমত। ৰবিউল আউয়াল মাহত হৈছিল, ইয়াত কোনো দ্বিমত নাই, ইয়াত সকলোৱে একমত। কিন্তু কেই তাৰিখত হৈছিল ইয়াক লৈ ইখতিলাফ আছে, ইতিহাসবিদসকলৰ মাজত ইখতিলাফ আছে। 8 তাৰিখ, 9 তাৰিখ বা 12 তাৰিখ এনেকুৱা ভিন্ন ভিন্ন মত আছে। কিছু সংখ্যক ওলামাই কৈছে 8 তাৰিখ, কিছু সংখ্যক ওলামাই কৈছে 12 তাৰিখ। গতিকে কিছু সংখ্যক লোক এতিয়া 12 তাৰিখৰ যিটো মত সেইটো লৈছে, লৈ পেলাই এই দিনত তেখেতসকলে ঈদ পালন কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া ঈদ পালন কৰিব পাৰি নে নাই? ইছলাম ধৰ্মৰ মূল কনসেপ্ট আগতে আমি বুজিব লাগিব। ইছলাম ধৰ্ম সেইটো যিটো আমাৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক শিকাই গৈছিল, যিটো কোৰআন আৰু সুন্নাহত আমি পাওঁ, সেইটো হ'ল ইছলাম ধৰ্ম। আমি সেইমতে আমল কৰিব লাগে। গতিকে ঈদ মিলাদুন নবীৰ পক্ষত যিহেতু কোনো দলিল নাই, সেইকাৰণে আমি এই দিনত ঈদ বা উৎসৱ পালন নকৰোঁ, কোনো সমদল উলিওৱা আমাৰ ফালৰ পৰা নহয়। কিন্তু যিসকলে এই দিনত উৎসৱ বা ঈদ পালন কৰে তেখেতসকলে কয় যে এইটো এটা ডাঙৰ দিন, আনন্দৰ দিন, আমাৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মৰ দিন। গতিকে এই দিনত আমি আনন্দিত যিহেতু, গতিকে এই দিনত ঈদ পালন কৰাটো মুস্তাহাব। আৰু তেখেতসকলে কয় যে এই দিনত ঈদ পালন কৰিব নোৱাৰি বা সমদল উলিয়াব নোৱাৰি বুলি কোনো হাদিছ নাই। কোৰআন বা হাদিছৰ কতো এই কথা নাই যে এই দিনত উৎসৱ পালন কৰাটো বিদাত। এতিয়া দুয়ো পক্ষই কৈ আছে কোৰআন বা হাদিছৰ পৰা দলিল দিয়ক। এতিয়া কোন পক্ষ শুদ্ধ? আমি দিনত 5 ওয়াক্ত নামাজ পঢ়ো। মই যদি কওঁ আপোনালোকে 12 ঘণ্টাত 12 ওয়াক্ত নামাজ পঢ়ক, যেহেতু নামাজ পঢ়াটো সওয়াবৰ কাম, গতিকে 12 ওয়াক্ত পঢ়িলেতো কোনো অসুবিধা নাই, সওয়াব বেছি পাব। মোৰ এই যুক্তিটো ঠিক নহ'ব, কাৰণ আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক 5 ওয়াক্তৰ কথা শিকাই গৈছে, 12 ওয়াক্ত পড়ার কোনো প্রমাণ নাই। গতিকে 12 ওয়াক্ত পড়ার যদি মই দাবি করো, এইটো হব অবান্তর আৰু এইটো হব বিদাত। মই এইটো যুক্তি দিয়া ঠিক নহব যে 12 ওয়াক্ত পড়িব নোৱাৰো বুলি কোনো হাদিস দেখুৱাওক, 12 ওয়াক্ত পড়িলে বিদাত হব বুলি এটা হাদিস দিয়ক, কোরআনের একটা আয়াত দিয়ক। এনেকুৱাকৈ মই যুক্তি দিয়াটো ঠিক নহব। কাৰণ যদি এনেকুৱা কোনো আমল মই কৰিব বিচাৰিছো যিটো মই ইছলাম ধৰ্মৰ অংশ বুলি গণ্য কৰো আৰু সবৰ কাম বুলি গণ্য কৰো, গতিকে দলিল মই তাৰ পক্ষত দিব লাগিব। ঠিক ঈদে মিলাদুন নবী বিষয়টি তেনেকুৱা, যিসকলে এই উৎসৱ পালন কৰি আছে নিয়ম মতে তেখেতসকলে দলিল দিব লাগে, কিন্তু তেখেতসকলে দলিল নিদি উলটাই প্ৰশ্ন কৰে এই দিনত আমল কৰা বা এই দিনত
উৎসৱ পালন কৰা বিদাত বুলি দলিল দিয়ক। ঈদে মিলাদুন্নবী নামৰ যিসকলে উৎসৱ আৰম্ভ কৰি আছে ইছলাম ধৰ্মত, তেখেতসকলে দলিল দিব নোৱাৰিলেও এটাৰ পিছত আনটো যুক্তি দি থাকে। তেখেতসকলে কয় যে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনত কি মোবাইল আছিল নেকি, তেতিয়াহ'লে মোবাইল ব্যৱহাৰ কৰা কি বিদাত নেকি? এই প্ৰশ্নটো ঠিক নহয়, কাৰণ মোবাইল কোনেও এই নিয়তত ব্যৱহাৰ নকৰে যে মোবাইল ব্যৱহাৰ কৰাটো ইছলাম ধৰ্মৰ অংশ বা মোবাইল ব্যৱহাৰ কৰাটো মুস্তাহাব। এই নিয়তত কোনেও মোবাইল ব্যৱহাৰ নকৰে। একদৰে তেখেতসকলে কয় যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি গাড়ী চলাইছিল নেকি, গতিকে গাড়ী চলোৱাটো বিদাত। এইবোৰ প্ৰশ্ন অবান্তৰ, কাৰণ গাড়ী নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনত যদি এই মটৰ গাড়ী থাকিলহেঁতেন তেতিয়াহ'লে আমি প্ৰশ্ন কৰিব পাৰিলোহেঁতেন যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ব্যৱহাৰ কৰিছিল নে নাই। যেহেতু সেইদিন নাছিল সেইদিনত, গতিকে প্ৰশ্নটোই অবান্তৰ। আৰু কোনে গাড়ী এই নিয়তত নচলায় যে এটা ইছলাম ধৰ্মৰ অংশ, এইটো চলালে মুস্তাহাব, গাড়ী চলোৱাটো মুস্তাহাব, এনেকুৱা নিয়তত কোনেও নচলায়। গতিকে তেখেতসকলে দলিল নিদি কেৱল মাত্ৰ যুক্তি আৰু যুক্তিৰ দ্বাৰা, নিজৰ মনে সজা কিছুমান যুক্তিৰ দ্বাৰা এই নতুন এটা কালচাৰ, নতুন এটা ঈদ, নতুন এটা উৎসৱ ইছলাম ধৰ্মত তেখেতসকলে সংযোগ কৰিব বিচাৰিছে, যিটোৰ লগত আমি একমত নহয়। আমি ইয়াৰ ইখতিলাফ কৰোঁ, আমি এই ঈদ বা এই নতুন উৎসৱ পালন নকৰোঁ।